নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ একক ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ পঞ্চম অধ্যায় মৌলিক সংখ্যা পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। দুটা সংখ্যা পৰস্পৰ মৌলিক হয় নে নহয় পৰীক্ষা কৰিবলৈ মৌলিক উৎপাদীকৰণৰ ব্যৱহাৰ। এতিয়া আমি আগতে পাই আহিছো পৰস্পৰ মৌলিক সংখ্যাৰ বিষয়ে। পৰস্পৰ মৌলিক সংখ্যা কোনবোৰ সংখ্যা কোৱা হয়? যিবোৰ সংখ্যাৰ সাধাৰণ উৎপাদক কেৱল 1 থাকে। এতিয়া দুটা সংখ্যা পৰস্পৰ মৌলিক হয় নে নহয় সেইটো আমি মৌলিক উৎপাদীকৰণৰ দ্বাৰাও পৰীক্ষা কৰিব পাৰো। কেনেকৈ কৰে আমি চাওঁ আহা। দুটা সংখ্যা পৰস্পৰ মৌলিক হ'ব যদিহে সিহঁতৰ মৌলিক উৎপাদীকৰণত সাধাৰণ উৎপাদক নাথাকে। তেতিয়া কি হ'ব? ইহঁত পৰস্পৰ মৌলিক হৈ যাব। তাৰ পিছত এতিয়া ইয়াতে এটা উদাহৰণ দ্বাৰা দেখুওৱা হৈছে 45 আৰু 84 সংখ্যাটো। 44ৰ মৌলিক উৎপাদীকৰণ উলিয়াওঁতে আমি পাইছো এনেকুৱা, আৰু 84ৰ মৌলিক উৎপাদীকৰণ উলিয়াওঁতে আমি পাইছো 2 × 2 × 3 × 7, আৰু ইহঁতৰ আমি সাধাৰণ উৎপাদক কি পাইছো? 3 পাইছো। কিন্তু সাধাৰণ উৎপাদক থাকিলে তাক আমি পৰস্পৰ মৌলিক হয় বুলি ক'ব নোৱাৰো। যদি নাথাকে তেতিয়াহে সিহঁত কি হয়? পৰস্পৰ মৌলিক হয়। গতিকে এই দুটা সংখ্যা পৰস্পৰ মৌলিক সংখ্যা নহয়। ইয়াৰ পিছত এতিয়া 45 আৰু 56 সংখ্যাযোৰ লোৱা। 45ত আমি দেখিছো এয়া, আৰু 56ত আমি দেখিছো এনেকুৱা, আৰু ইহঁতৰ আমি সাধাৰণ উৎপাদক মৌলিক উৎপাদক একো পোৱা নাই। আমি সাধাৰণ মৌলিক উৎপাদক পাইছো নেকি? তোমালোকে চোৱা, ওপৰত 3 আৰু 5, তলত 2 আৰু 7 পোৱা নাই। গতিকে এনেকুৱা ক্ষেত্ৰত আমি কি দেখিব পাৰো? যে সিহঁত পৰস্পৰ মৌলিক সংখ্যা। সিহঁতৰ সাধাৰণ উৎপাদক নাই, মৌলিক উৎপাদক নাই, গতিকে ইহঁত পৰস্পৰ মৌলিক। আকৌ তলৰ সংখ্যাৰ যোৰবোৰ পৰস্পৰ মৌলিক হয় নে নহয় পৰীক্ষা কৰা। এতিয়া আমি 225 সংখ্যাটো চাব পাৰো। তাক 5ৰে যাব, 4 বাৰ 5 বাৰ। তাৰপিছত আমি কি পাম? 5 × 3 × 3 × 5। তাৰপিছত আমি পাইছো, এইটোক আমি ঊৰ্ধ্বক্ৰমত লিখিব পাৰো এনেকে। তাৰপিছত আমি পাইছো 196। 196ক আমি জানো, এইটোক যদি আমি 7ৰে ডিভাইড কৰো কি পাম? 7 × 14, 56, 7 × 8 = 56। আৰু আমি এইটো এনেকে ভাঙিব পাৰো 7 × 2 × 2। গতিকে আমি ইয়াতে দেখিছো যে 225ত আমি 3 আৰু 5 পাইছো, 196ত 7 আৰু 2 পাইছো। গতিকে সাধাৰণ মৌলিক উৎপাদক নাই। গতিকে পৰস্পৰ মৌলিক হ'বনে? গতিকে ইহঁত পৰস্পৰ মৌলিক। গতিকে তোমালোকে নিশ্চয় গম পাইছা যে আমি যেতিয়া মৌলিক উৎপাদীকৰণ কৰিম, তেতিয়া তাৰ যদি সাধাৰণ মৌলিক উৎপাদক নাথাকে তেতিয়াই তাক আমি কি বুলি ক'ম? পৰস্পৰ মৌলিক সংখ্যা বুলি ক'ম। আকৌ কৈছে তলৰ সংখ্যাযোৰবোৰ পৰস্পৰ মৌলিক সংখ্যা হয় নে নহয় পৰীক্ষা কৰা। আমি আকৌ কৰো। 2ৰে কৰিলে 108, আৰু আমি এইটো জানো 2 × 2, 2ৰে কৰিলে কি হ'ব আমাৰ? 5 4 2 2 × 2 কৰিলে 2 7, 2 × 2 × 2 × 3 × 3 × 3। গতিকে 2 তিনিটা পাইছো, 3 তিনিটা পাইছো। এনেকে আমি 875টোক যদি চাওঁ, 875ক 5ৰে যাব, 137 হলে 5, 35, 25 হলে 5। আকৌ 5ৰে যাব, 5ৰে যাব 3, 25, 25 হলে 5, কাৰণ এইটোক যাব 3ৰে
5 এৰে 3 15 5 গতিকে আকৌ কি হ'ব 5 into 5 into 5 into 7 ইয়াতো আমি দেখিছো 216 ত 2 আৰু 3 আমাৰ মৌলিক উৎপাদক পাইছো আৰু 875 ত আমি মৌলিক উৎপাদক কি পাইছো 5 আৰু 7 গতিকে সাধাৰণ মৌলিক উৎপাদক ইহত নাই গতিকে আমি কি ক'ব পাৰো পৰস্পৰ মৌলিক হ'ব বুলি আমি ক'ব পাৰো এটা সংখ্যাৰে আন এটা সংখ্যা বিভাজ্য হয় নে নহয় জানিবলৈ মৌলিক উৎপাদীকৰণৰ ব্যৱহাৰ আগৰবাৰ আমি কি কৰিলো সংখ্যা দুটা পৰস্পৰ মৌলিক হয় নে নহয় তাৰ কাৰণে আমি মৌলিক উৎপাদীকৰণ কৰিলো এইবাৰ এটা সংখ্যাৰে আনটো সংখ্যা বিভাজ্য হয় নে নহয় সেই কথাটো আমি মৌলিক উৎপাদীকৰণ কৰি আমি জানিব পাৰো কেনেকৈ জানিব পাৰো চোৱা ইয়াতে উদাহৰণ লৈছে 35 আৰু 210 এই সংখ্যা দুটা মৌলিক উৎপাদীকৰণ ইয়াতে দেখুওৱা হৈছে তাৰ পিছত গতিকে 210 ৰ মৌলিক উৎপাদীকৰণত 35 ৰ মৌলিক উৎপাদীকৰণ সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হেহে 35 210 ৰ বিভাজ্য ইয়াতে আমি ক'ব পাৰো ইয়াৰে 5 টো ইয়াৰে 5 ত আছে ইয়াৰে 7 টো ইয়াৰে 7 ত আছে আৰু 35 ত এনেকুৱা একো সংখ্যা নাই যিটো সংখ্যা 210 ত নাই গতিকে আমি কি ক'ব পাৰো সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত বুলি ক'ব পাৰো আৰু হেহে 35 টো 210 ৰ বিভাজ্য বুলি ক'ব পাৰো ইয়াৰ পিছত কি দিছে উদাহৰণ দিছে ইয়াতে কি কৰিব দিছে 66 এৰে 630 বিভাজ্য হয় নে নহয় আমি তাৰ কাৰণে প্ৰথমতে 66 ক চাব লাগিব 2 into 3 into 11 তাৰ পিছত আমি 630 ৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব আমি কি দেখিম 2 থাকিব 2 আৰু 5 থাকিব 63 3 থাকিব 9 তাৰ পিছত আমাৰ 5 থাকিব তাৰ পিছত 7 থাকিব গতিকে আমি দেখিছো 66 ৰ এই সংখ্যাটো ইয়াতে নাই গতিকে আমি কি ক'ব পাৰিম যে বিভাজ্য নহয় কাৰণ আমি আগতে ক'লো যে ইয়াৰে সংখ্যাৰ গুটেকিটা উৎপাদক ইয়াতে থাকিব লাগিব তেতিয়াহে বিভাজ্য হয় বুলি ক'ব পাৰিম কিন্তু আমি ইয়াতে এইটো সংখ্যাটো পালো যেটো সংখ্যা 630 নাই গতিকে ই বিভাজ্য নহয় এটা সংখ্যাৰ মৌলিক উৎপাদীকৰণত আন এটা সংখ্যাৰ মৌলিক উৎপাদীকৰণৰ সম্পূৰ্ণৰূপে অন্তৰ্ভুক্ত হলে প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্য হয় এতিয়া আমি তোমালোকৰ পাঠ্যপুথিৰ পৰিচা অহাৰ 5.7 ত কি দিছে চাও আহা প্ৰথম সংখ্যাটো দ্বিতীয় সংখ্যাটোৰে বিভাজ্য নে মৌলিক উৎপাদীকৰণৰ সহায়ত কৰিব দিছে আমি আগতে কৰাৰ দৰে ইয়াতে কৰো প্ৰথমতে 225 ক আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম 3 into 3 into 5 into 5 এইবাৰ আমি 45 ক উৎপাদক বিশ্লেষণ কৰিম 3 into 3 into 5 গতিকে আমি দেখিছো এই গুটেকিটা সংখ্যা আমি ইয়াতে বিচাৰি পাইছো আৰু ইয়াতে এনেকুৱা একো সংখ্যা নাই যেটো সংখ্যা 225 ত নাই গতিকে আমি কি ক'ব পাৰো বিভাজ্য হয় গতিকে বিভাজ্য হয় বুলি আমি ক'ব পাৰো ইয়াৰ পিছত কি দিছে চাও হা 999 তাক আমি কি কৰিব পাৰো 9 এৰে ডিভাইড হ'ব গতিকে 3 into 3 কৰিব পাৰো আৰু 111 কো 3 ৰে বিভাজ্য হয় into 37 আমি এনেকৈ উৎপাদক বিশ্লেষণ কৰি উলিয়াব পাৰো তাৰ পিছত আমি 99 টো চাব পাৰো 99 টো আমি কি পাম 3 into 3 into 11 পাম গতিকে আমি ইয়াৰে এই 11 সংখ্যাটো ইয়াতে নাপালো গতিকে বিভাজ্য হ'বনে বিভাজ্য নহয়
তোমালোকে সকলোৱে নিশ্চয় বুজিব পাৰিছা প্ৰথমতে আমি কি কৰিব লাগিব সংখ্যা দুটাৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিব তাৰ পিছত যিটো সংখ্যাৰ বিভাজ্য হয় নে চাব দিছে সেই সংখ্যাটোৰ উৎপাদকবোৰ তাৰ ভিতৰত সোমাই আছে নে নাই মানে গোটেই কেইটাই তাতে আছে নে নাই আমি হেতু বিচাৰি উলিয়াব লাগিব আৰু থাকিলে বিভাজ্য হয় নাথাকিলে বিভাজ্য নহয় 1024 তাক আমি ছুটি হৰণৰেও কৰি চাব পাৰো কেইটা 2 ওলাই 2 ৰে 2 5 6 2 ৰে 1 2 8 2 ৰে 6 4 2 ৰে আমি দেখিছো 32 2 ৰে 16 2 ৰে 8 2 ৰে 4 2 ৰে 2 গতিকে আমি 1024ত 2 দেখিছো 1 2 3 4 5 6 7 8 9 10 গতিকে 2 আমি 1 2 3 4 5 6 7 8 9 10 টা দেখিলো তাৰপিছত আমি 32ত কেইটা দেখিলো 1 2 3 4 5 1 2 3 4 5 গতিকে এই 5 টা ইয়াৰে 5 টা সোমাই আছে গতিকে আমি কি ক'ব পাৰো বিভাজ্য হয় বুলি ক'ব পাৰো তোমালোকে নিশ্চয় বুজি পাইছা ইয়াৰ পিছত কি দিছে চাও আকৌ এটা সংখ্যা দিছে 1 3 3 1 এটো আমি অলপ আগতে কৰিছিলো মৌলিক উৎপাদক বিশ্লেষণ এনেকুৱা পাইছো আৰু 33 টো কৰিলে আমি কি পাম 3 * 11 ইয়াতে 11 টো ঠিকে আছে কিন্তু 3 টো আমি ইয়াতে নাপাও গতিকে কি ক'ব লাগিব বিভাজ্য নহয় বুলি ক'ব লাগিব তাৰ পিছত কি দিছে চিন্ময়ে ক'লে যিকোনো দুটা মৌলিক সংখ্যা পৰস্পৰ মৌলিক তেওঁ শুদ্ধ কৈছে নে হয় আমি এইটো কথা আগতে আলোচনা কৰি আহিছো যে যিকোনো দুটা মৌলিক সংখ্যাৰ সাধাৰণ উৎপাদক কি থাকে কেৱল 1 থাকে গতিকে পৰস্পৰ মৌলিক হয় গতিকে কি ক'ব লাগিব তেওঁ শুদ্ধ আমি এনেকৈ ক'ব পাৰো ইয়াৰ পিছত কি দিছে তলৰ জোৰবোৰ পৰস্পৰ মৌলিক নে যদি হয় তলৰ সংখ্যাবোৰত কিবা চানেকি মন কৰিছা নেকি তাৰ কাৰণে আমি এইখিনি প্ৰথমতে কৰি চাব লাগিব ইয়াতে দেখিছো এটোৰ কাৰণে আমি 1 + 1 * 2 + 41 মানে 3 41 হলে 44 আৰু আমি ইয়াতে দেখিছো 5 আৰু 41 আমি কি দেখিছো 47 6147 আমি দেখিবলৈ পাইছো তাৰ পিছত বি টোত আমি কি দেখিছো 236 641 47 12 হলে 53 দেখিবলৈ পাইছো তাৰ পিছত ইয়াতে সি টোত আমি কি দেখিছো 3 * 4 12 53 আৰু তাতে আমি কি দেখিছো 4 5 20 20 হলে 61 তাৰ পিছত 28 29 মাল্টিপ্লাই কৰি 41 কৰিছে হেতু কাৰণে আমি কৰি চাব লাগিব 28 * 29 72 7 হাতে গ'ল 18 হাতে 2 11 1 হাতে গ'ল 7 1 8 তাৰ লগত যদি আমি 41 টো যোগ কৰো তেতিয়া হলে আমি কি পাম 3 5 8 আমি পাম ডি টো প্ৰথমতে 853 তাৰ পিছত আমি কি কৰিব দিছে 29 * 30 আমি যদি পূৰণ কৰো 0 27 7 2 হাতে গ'ল 8 তাৰ লগত যদি আমি 41 যোগ কৰো তেতিয়া হলে কি পাম 1 11 1 9 1 1 9 গতিকে আমি কি পাম 908
11 গতিকে আমি এই সংখ্যা কেইটা উলিয়াই ললো তাৰ পিছত আমাক কি কৰিব দিছে ওপৰৰ চানেকিৰ সহায়ত এই কেইটা সংখ্যাৰো আমাক কৰিব দিছে আৰু তাৰ আগতে কিবা চানেকি আমি মন কৰিছো নেকি আমাক চাব দিছে ইয়াতে আমি দেখিছো যে কি ইয়াতে 4 কৈ বাঢ়ি গৈছে ইয়াতে কিমান বাঢ়িছে 6 কৈ বাঢ়িছে আৰু আমি ইয়াতে চানেকি হিচাপে হেনেকৈ ক'ব নোৱাৰিলো আমি ক'ব পাৰো যে এইকেইটা মৌলিক সংখ্যা গোটেইবোৰে কি হয় মৌলিক সংখ্যা হয় মৌলিক সংখ্যা গতিকে তাৰ পিছত কি কৰিব দিছে আমি সেইখিনিলৈ আগবাঢ়িছো এইখিনি আমি কৰিলো আৰু সেই একে চানেকিৰে এইটো আমাক কৰিব দিয়া হৈছে এইটোৰ ক্ষেত্ৰতো আমি কি পাম মৌলিক সংখ্যাই পাম বুলি ক'ব পাৰো পাম আৰু আমি আগৰ কেইটাটো মন কৰিব পাৰো এইবোৰ মৌলিক সংখ্যা লগতে আৰু মৌলিক সংখ্যাবোৰটো পৰস্পৰ মৌলিক সংখ্যা হয়ে গতিকে আমি পৰস্পৰ মৌলিক বুলিও ক'ব পাৰো পৰস্পৰ মৌলিক আৰু ইয়াতেও আমি ক'ব পাৰো পাম আৰু ইহত পৰস্পৰ মৌলিক হ'ব এইটো আমি কৰি চোৱা নাই কিন্তু যেহেতু আমি ওপৰৰখিনি কৰি চাইছো আৰু চানেকি এটাত সদায় এটা নিয়ম হিহঁতে কি কৰে অনুসৰণ কৰে গতিকে সেই নিয়মটো অনুসৰণ কৰি ইহতো একোটা পৰস্পৰ মৌলিক সংখ্যা হ'ব বুলি আমি ক'ব পাৰো ইয়াৰ পিছত কি দিছে চোৱা 5 6 7 10 আৰু 14 into 25 পৰস্পৰ মৌলিক হয়নে আমি তাৰ কাৰণে চাব পাৰো 5 into 6 into 7 into 10 তাৰ আমি মৌলিক উৎপাদীকৰণ কৰিব লাগিব 5 6 টো ইয়াতে যৌগিক সংখ্যা আছে 10 টো যৌগিক সংখ্যা গতিকে 2 into 3 into 7 into 10 ৰ ঠাইত আমি কি লিখিব লাগিব 2 into 5 লিখিব লাগিব আৰু তাক আমি উদাহৰণত লিখিলে এনেকুৱা লিখিব পাৰো 2 দুটা আছে আৰু 3 আছে 5 দুটা আছে আৰু 7 এটা আছে আকৌ 14 into 25 যদি হয় 2 into 7 পাম আৰু 25 ৰ কাৰণে 5 into 5 পাম দুটা 5 ইয়াতে আছে 2 7 2 আৰু 7 আছে গতিকে ইহতে এটা আনটোৰ কি হ'ব বিভাজ্য হ'ব আৰু প্ৰথমতে সুধিছে পৰস্পৰ মৌলিক হয়নে গতিকে সাধাৰণ উৎপাদক মৌলিক উৎপাদক আমি কি পালো 2 5 5 into 7 গতিকে কি ক'ব পাৰো পৰস্পৰ মৌলিক নহয় আৰু এটাৰে আনটো বিভাজ্য হয়নে হয় 14 into 25 এৰে বিভাজ্য কাৰণ আমি দেখিছো তাৰ মৌলিক উৎপাদকবোৰ প্ৰথমটোৰ অন্তৰ্ভুক্ত হয় গতিকে এইখিনিলৈ তোমালোকে নিশ্চয় বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ